চাটনি চেলেঞ্জৰ আজি ফাৰ্ষ্ট ডে চেলেঞ্জ হয়, য'ত আপোনালোকে এটা সুন্দৰ ৰেচিপি চাবলৈ পাব, শেষলৈ চাব। আৰু আপোনালোকে এটা কথা কওকচোন, আপোনালোকৰ ঘৰত এনেকুৱা হয় নাই যে এজনে খায় এজনে নাখায়, কিন্তু আমি তেওঁক সেই বস্তুটো খুৱাবলৈ যত্ন কৰোঁ? মোৰো তেনেকুৱা হয় আচলতে। আমাৰ মানুহজনে মাছ খাই বেয়া পায়, তেওঁ ফ্ৰাই কৰিলে অকল অকণমান খায়, কিন্তু যদি এনেকৈ তৰকাৰী বনাই দিওঁ এপিচো নাখায়। বেয়া লাগে, তেওঁক মই খুৱাবলৈ যত্ন কৰোঁ কেনেকৈ, তাকে ৰেচিপিটো দিছোঁ। আহকচোন আজি আমাৰ প্ৰথমটো ৰেচিপি আৰম্ভ কৰোঁ। চাটনিটো বনাবলৈ আমাক মাছৰ পিচ 2টা, এটা পিঁয়াজ, মান ধনিয়া, জলকীয়া, আদা নহৰু এইখিনি মই প্ৰথমতে মাছৰ পৰা কাঁইটকেইডোখৰ আঁতৰাই লৈছোঁ, নহ'লে মিক্সি বাতিৰ ব্লেডকেইখন বেয়া হোৱাৰ চান্স থাকে। আপোনালোকেও আঁতৰাই ল'ব, বাকী সৰু সৰু কাঁইটবোৰ থাকিলেও একো নহয়। এতিয়া পিঁয়াজ, আদা, নহৰু, মান ধনিয়া পাত, জলকীয়া সকলোবোৰ দিয়াৰ লগে লগে নিমখো দি মই এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া চাওক, আজি আমাৰ মাছৰ চাটনি ৰেডি হৈ গ'ল। খুব ধুনীয়া লাগে, আপোনালোকে এবাৰ বনাই খাই চাব। আৰু মোৰ মানুহজনকো দিলে, তেওঁ ধুনীয়াকৈ খায়। আৰু আজি আছিল এয়া ভাতৰ থালিখন। থেংক ইউ।